বুৰৈগুৰিৰ ৰৌমাৰী গাঁৱৰ পৰা বিগত কিছুদিনৰ পৰা নিৰুদ্দেশ হৈ আছে এগৰাকী বোৱাৰী। বিহালী থানাৰ অন্তৰ্গত বুৰৈগুৰিৰ ৰৌমাৰী গাঁৱৰ প্ৰাঞ্জল দাসে ৮ বছৰ পূৰ্বে ৰাংচালি গাঁৱৰ জ্যোৎস্না দাস নামৰ যুৱতীগৰাকীক বিয়া কৰাইছিল। বিয়াৰ পিছত যোৱা সময়ছোৱাত ২-৩বাৰ ধৰি প্ৰাঞ্জলৰ লগত জ্যোৎস্না দাসৰ মনোমালিন্য ঘটিছিল আৰু বিহালী আৰক্ষীৰ হস্তক্ষেপত দুয়োৰে মিলনো হৈছিল। পিছে যোৱা ১৫ জানুৱাৰীত জ্যোৎস্না দাসে এগৰাকী ৭ বছৰীয়া আৰু এগৰাকী ৪ বছৰীয়া কন্যা সন্তান এৰি নিৰুদ্দেশ হৈ আছে। এই সন্দৰ্ভত প্ৰাঞ্জল দাসে বিহালী আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল। কিন্তু অভিযোগ দিয়া ৪ দিন পাৰ হৈ যোৱাৰ পিছতো জ্যোৎস্না দাসৰ কোনো সন্ধান লাভ নকৰাত আজি প্ৰাঞ্জল দাসে পত্নীক বিচাৰি সংবাদ মাধ্যমৰ সহায় বিচাৰে। নমস্কাৰ, মোৰ নাম প্ৰাঞ্জল দাস। মই বুৰৈগুৰিৰ পৰা কৈছোঁ। মোৰ ঘৰ বুৰৈগুৰিতে। মোৰ ২৫ তাৰিখে মই ৰাতিপুৱা ভাত তৰকাৰী মোক মানুহজনে বনাই দিয়াৰ পিছত মই কামলৈ গুচি গ'লোঁ। তাৰপিছত ২৫ তাৰিখৰ দিনাখন ঘৰলৈ আহি পাইছোঁ যে আবেলি মই ৪টা বজাত আহি পাইছোঁ। জানুৱাৰী ২৫ তাৰিখৰ দিনাখন মোক ৰাতিপুৱা ভাত তৰকাৰী বনাই দিয়াৰ পিছত মই কামলৈ ওলাই গ'লোঁ। তাৰপিছত ৰাতিপুৱা ৪টা বজাত সন্ধিয়া ৪টা বজাত আহি চাইছোঁ যে মানুহজন ঘৰত নাইকিয়া মানুহজনী। তাৰপিছত ল'ৰা ছোৱালীক সুধিলোঁ ক'লৈ গ'ল, তেতিয়া ল'ৰা ছোৱালীয়ে কৈছে মই নাজানো ক'লৈ গৈছে। তাৰপিছত সিফালে বিচৰা শুনা কৰিলোঁ, প্ৰায় ৭-৮ দিন নাপালোঁ। তাৰপিছত 10 দিন নে 11 দিনৰ পিছত মই থানা যোগাযোগ কৰিলোঁ। থানাত এখন এণ্ট্ৰি দি থৈ আহিলোঁ। তাৰপিছত আজি তাৰিখলৈকে মই এতিয়ালৈকে মই সুখবৰটো পোৱা নাই। পৰিয়ালগৃহত বিচাৰিলোঁ। তাৰপিছত বোলো সংগ্ৰাম মাহিতৰ আগত নিচলাবৰ আগত মাতি ব্যক্তি কৰিম বুলি ভাবিছোঁ বুলি কথাবিলাক কৈছোঁ আৰু আপোনাৰ কিবা সন্দেহ আছে নেকি? ক'ৰবাত যাব পাৰে বা তেনেকুৱা কিবা সন্দেহ আছে নেকি? ২-৩বাৰ এনেকৈ গৈছে, কিন্তু আনিছোঁ ২-৩বাৰ গৈছে। ছোৱালীজনী মা দেউতাও নাই, ভুল কৰিছে, মা খুজিও লৈছোঁ। তাৰপিছত এনেকৈ ২-এবাৰ কিন্তু মোবাইলতো মই প্ৰুফ পাইছোঁ কিছুমান কথা পতা আৰু SMS দিয়া দি কথা পাইছোঁ। কথা পতা প্ৰুফটো পাইছোঁ কেতিয়াবা হোৱাৰ পিছত তাৰপিছত ২-এবাৰ এনেকৈ গৈছোঁ। কাৰোবাৰ পৰিয়ালৰ ঘৰলৈ গৈছে। তেজপুৰ মোমায়েকৰ ঘৰ, জীয়েকৰ ঘৰতো গৈ ওলাইছে। তাৰ পৰাও আনিলোঁ। 12 দিন তাতো থাকিলে। তাৰপিছত এই ২৫ তাৰিখে জানুৱাৰী ২৫ তাৰিখে যে ওলাই গ'ল, সেইদিনাখনৰ পৰা সিহঁতৰ সেই পৰিয়ালগৃহ বিচৰা কৰিলোঁ, কিন্তু আজিৰ তাৰিখলৈকে এতিয়ালৈকে আমি খা খবৰ কোনো পোৱা নাই। ল'ৰা ছোৱালী কেইটা বুলি ক'লে? ল'ৰা এটা, ছোৱালীজনী 7 বছৰ, ল'ৰা 4 বছৰ। আৰু আজিৰ তাৰিখত বিহালী বা আমাৰ কিবা অনুৰোধ জনাব নেকি যে বিচাৰিলে যে আমাৰ বিহালী থানাখনলৈ আমাৰ যে যোগাযোগ কৰিবলৈ সহযোগ কৰিবৰ কাৰণে অনুৰোধ থাকিলে মোৰ কাৰণে। হয়, মই জীৱন কৰিলোঁ, বটিয়ামাৰীৰ ঘৰ মোৰ। এই প্ৰাঞ্জল দাসৰ কেছটো মই বহুত আগৰ পৰা জানো। মই ৩-৪বাৰ ধৰি পেলাই একবাৰ তেজপুৰৰ পৰা আনিছোঁ আৰু ক'ৰবাত এই ৰাংচালিৰ পৰাও বেচেৰাই গৈ মোক লৈ গৈ আনিছে। কাৰণ মই আজি প্ৰাক্তন সম্পাদক হিচাপে কাম কৰি আছোঁ আৰু গাঁওৰক্ষী বাহিনীৰ প্ৰাক্তন সম্পাদক হিচাপে কাম কৰি আছোঁ। আৰু কেইবাবাৰো মোক সি লৈ গৈ অমুকা জেগাত ওলাইছে দাদা তই বলচোন বুলি কোৱাৰ কাৰণে ময়ো গৈ তাক সহযোগ কৰি পেলাই আনি দিছোঁ। কিন্তু আজি জানুৱাৰী ২৫ তাৰিখৰ পৰা নিৰুদ্দেশ হ'ল। তাৰ পৰা এতিয়াও নিজৰ পৰিয়ালৰ আৰু য'ত পায় আৰু ফোন যোগেদিও গোটেই কৰি আছে, কিন্তু কোনো সুখত্ৰ পোৱা নাই এতিয়ালৈকে। গতিকে আমি এটাই অনুৰোধ কৰোঁ, যদি এই জ্যোৎস্না দাসক কোনোবা সদাশয় ব্যক্তিয়ে গম পায়, তেতিয়াহ'লে বিহালী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক জনাই মেলি এই সৰু পৰিয়ালটো এটা বচাবৰ কাৰণে বিনম্ৰ অনুৰোধ কৰিছোঁ আমি। বিহালীৰ পৰা খগেন মহন্তৰ ৰিপৰ্ট, এনি ভাৰত 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।